নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই ৰাষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে বাস্তুৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে সংখ্যাতত্ত্বৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত আপোনাৰ ঘৰত যদি ভুল দিশত পানীৰ উৎস থাকে ধৰি লওক কুঁৱা টিউবৱেল পুখুৰী থাকে তেন্তে তাৰ আমি প্ৰতিকাৰ কিদৰে কৰিব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ বন্ধুসকল বাস্তুশাস্ত্ৰত পাঁচটা তত্ত্বৰ কথা কোৱা হৈছে জল বায়ু অগ্নি পৃথিৱী আকাশ এই পাঁচটা তত্ত্বক লৈ আমাৰ পৰিৱেশটো গঠিত হৈছে আমাৰ শৰীৰতো এই পাঁচটা তত্ত্বই আছে আমাৰ পৰিৱেশতো এই পাঁচটা তত্ত্বই বিৰাজমান বন্ধুসকল বাস্তুশাস্ত্ৰ অনুসৰি উত্তৰ পূব এই দুইটা দিশক জল তত্ত্বৰ দিশ বুলি কোৱা হৈছে অৰ্থাৎ নৰ্থ আৰু নৰ্থ ইষ্ট এই দুইটা দিশক জল তত্ত্বৰ দিশ বুলি কোৱা হৈছে গতিকে আমাৰ যদি পানীৰ উৎস থাকে ধৰি লওক পানীৰ উৎস মানে কুঁৱা টিউবৱেল বৰিং পুখুৰী ইত্যাদিবিলাক যদি থাকে তেন্তে আমাৰ ঘৰৰ উত্তৰ দিশত বা উত্তৰ পূব দিশত থাকিব লাগে বা যদি কিবা কাৰণে পূব দিশতো থাকে তেন্তে তাৰ পৰা কোনো ধৰণৰ সমস্যা নহয় কিন্তু যদি আমাৰ পানীৰ উৎস কেনেবাকৈ দক্ষিণ পূব দিশত দক্ষিণ দিশত দক্ষিণ পশ্চিম দিশত বা উত্তৰ পশ্চিম দিশত আছে তেন্তে তাৰ পৰা কিন্তু আমাৰ বিভিন্ন সমস্যা হ'ব পাৰে বন্ধুসকল এতিয়া কথা হ'ল আমাৰ ঘৰত দক্ষিণ দিশত দক্ষিণ পূব দিশত যেনিবা পানীৰ উৎস আছে ইয়াৰ পৰা আমাৰ কি সমস্যা হ'ব পাৰে বন্ধুসকল যদি আমাৰ ঘৰত পানীৰ উৎস উত্তৰ দিশত আছে উত্তৰ পূব দিশত আছে বা পূব দিশত আছে তেন্তে ই আমাৰ ঘৰখনৰ কাৰণে আমাৰ ঘৰখনৰ উন্নতি সমৃদ্ধিৰ কাৰণে অত্যন্ত শুভ কিন্তু যদি আমাৰ পানীৰ উৎস দক্ষিণ পূব দিশত থাকে বন্ধুসকল দক্ষিণ পূব দিশটো হৈছে অগ্নিৰ দিশত যদি আমি জলক স্থাপন কৰোঁ জল তত্ত্ব অগ্নি তত্ত্বক ডিষ্টাৰ্ব কৰিবলৈ ল'ব আপোনাৰ ঘৰত টকা পইচাৰ সমস্যা হ'ব ধন টকা পইচা য'ত ত'ত ফচি যাব পাৰে ঋণ ধাৰৰ সমস্যা হ'ব পাৰে ঘৰৰ মহিলাসকলৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে দ্বিতীয়তে যদি আপোনাৰ পানীৰ উৎস দক্ষিণ দিশত থাকে বন্ধুসকল দক্ষিণ দিশটো অগ্নি তত্ত্বৰে দিশ এই দিশত পানীৰ উৎস থাকিলে ঘৰখনত শান্তি ভংগ ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ মাজত সংঘাত উৎপন্ন হয় ঘৰৰ সুখ শান্তিত ব্যাঘাত জন্মে তাৰোপৰি বন্ধুসকল এই দিশৰ পানীৰ উৎসই ঘৰত কোনো ব্যক্তি অপমৃত্যু পৰ্যন্ত কৰাব পাৰে কিয়নো দক্ষিণ দিশটো যম দেৱতাৰ দিশ বুলি কোৱা হৈছে বন্ধুসকল তাৰপিছৰ দিশটো হৈছে দক্ষিণ পশ্চিম দিশ বন্ধুসকল দক্ষিণ পশ্চিম দিশটো হৈছে ভূমিতত্ত্বৰ দিশ এই দিশটো যদি আমাৰ পানীৰ উৎস থাকে তেন্তে আমাৰ ঘৰৰ ব্যক্তিসকলৰ মাজত কথা নিমিলা হ'বলৈ লয় সম্পৰ্কবিলাক বেয়া হ'বলৈ লয় ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্কবিলাক বেয়া হ'বলৈ লয় তাৰোপৰি এই দিশটো কোৱা হৈছে ঘৰৰ মুখ্য ব্যক্তিজনৰ দিশ গতিকে ঘৰখনৰ মুখ্য ব্যক্তিজনৰ সমস্যা এটাৰ পিছত এটা আহিয়ে থাকে যিকোনো ধৰণৰ সমস্যা হ'ব পাৰে শাৰীৰিক সমস্যা মানসিক সমস্যা বা যিকোনো ধৰণৰ সমস্যা তেওঁক আমনি কৰি থাকিব পাৰে গতিকে এই দিশতো পানীৰ উৎস থকাটো কোনো কাৰণতে শুভ নহয় বন্ধুসকল তাৰপিছৰ দিশটো হৈছে পশ্চিম দিশ বন্ধুসকল পশ্চিম দিশটো হৈছে আমাৰ ইচ্ছাপূৰ্তিৰ দিশ পশ্চিম দিশটো হৈছে আমাৰ লাভৰ দিশ পশ্চিম দিশটোৰ দিকপাল হৈছে বৰুণ দেৱতা আৰু পশ্চিম দিশৰ অধিপতি গ্ৰহ হৈছে শনি বন্ধুসকল পশ্চিম দিশটো যিহেতু দিকপাল বৰুণ গতিকে সেই দিশত পানীৰ উৎস থাকিলে বিশেষ সমস্যা নহয় কিন্তু পশ্চিম দিশত পানীৰ উৎস থাকিলে আপোনাৰ ঘৰত কামবিলাকত বাধা উৎপন্ন হয় আপুনি যিটো গতিত কামটো সম্পন্ন কৰিব খোজে সেই ধৰণে আপুনি কৰিব নোৱাৰে বা যদি আপুনি ব্যৱসায় কৰে বা যদি আপুনি কোনো এক্সাম দিছে আপুনি 80% নাম্বাৰ পাম বুলি আশা কৰিছে সেই ক্ষেত্ৰত কিন্তু আপুনি 60% নাম্বাৰ লৈ সন্তুষ্ট থাকিব লাগিব অৰ্থাৎ আপুনি ভবা মতে আপোনাৰ ইচ্ছাবিলাক পূৰ্ণ নহয় আপোনাৰ কৰ্মত এটাৰ পিছত এটা বাধা আহি থাকে গতিকে পশ্চিম দিশতো পানীক বিশেষ শুভ বুলি ক'ব নোৱাৰি তাৰপিছত দিশটো হৈছে বন্ধুসকল উত্তৰ পশ্চিম দিশ বন্ধুসকল উত্তৰ পশ্চিম দিশত পানীৰ উৎস ৰাখিলে ঘৰখনত ছাপৰ্টৰ অভাৱ হয় ধৰি লওক আপোনাৰ কিবা সমস্যা হ'ল সেই সমস্যাত ওচৰ চুবুৰীয়াৰ পৰা পৰিয়ালৰ ব্যক্তিৰ পৰা বিশেষ ছাপৰ্ট লাভ কৰাৰ ক্ষেত্ৰত সমস্যা হয় অৰ্থাৎ আপোনাক সময়ত সহায় কৰা ব্যক্তিৰ অভাৱ হ'ব তাৰোপৰি উত্তৰ পশ্চিম দিশত থকা পানীৰ উৎসই কোৰ্ট কেছ পৰ্যন্ত দিব পাৰে গতিকে আমি পানীৰ উৎস ৰাখিলে কুঁৱা পুখুৰীত দমকল বৰিং ইত্যাদিবিলাক ৰাখিলে আমি সদায় উত্তৰ দিশত উত্তৰ পূব দিশত বা পূব দিশৰ পিনে ৰাখিব লাগে অন্য কোনো দিশতে কিন্তু পানীৰ উৎস থকাটো কোনো কাৰণতে ভাল নহয় এতিয়া কথা হ'ল বন্ধুসকল আপোনালোকৰ বহুতৰে দক্ষিণ দিশত পানীৰ উৎস আছে বহুতৰে পশ্চিম দিশত আছে কাৰোবাৰ দক্ষিণ পূব দিশতো আছে বন্ধুসকল পাৰিলে আপোনালোকে নিজৰ পানীৰ উৎসটো চেঞ্জ কৰি দিব লাগে
পূব দিশলৈ বা উত্তৰ পূব দিশলৈ বা উত্তৰ দিশলৈ নিবলৈ যত্ন কৰিব লাগে। যদি আপোনাৰ কিবা কাৰণে এই ক্ষেত্ৰত সমস্যা হয়, ধৰি লওক আপোনাৰ ঘৰত পূব দিশত, উত্তৰ দিশত বা উত্তৰ পূব দিশত বহাবলৈ কোনো ধৰণৰ বিশেষ সুবিধা নাই, তেন্তে আপুনি কি কৰা উচিত? বন্ধুসকল, পানীটো খাবই লাগিব। পানীৰ উৎসটো সকলোকে জৰুৰী। পানীৰ অবিহনেতো আমি জীয়াই থাকিবই নোৱাৰোঁ। খাওঁতে, গা ধুওঁতে, কাপোৰ ধুওঁতে সকলো ক্ষেত্ৰতে আমাক পানীৰ প্ৰয়োজন হয়। বন্ধুসকল, এতিয়া এই ক্ষেত্ৰত আমি কি প্ৰতিকাৰ কৰা উচিত? বন্ধুসকল, এই ক্ষেত্ৰত আমি এটা অত্যন্ত সহজ আৰু সৰল প্ৰতিকাৰ কৰিব পাৰোঁ। কি কৰিব লাগে ভালকৈ শুনি লওক। আপোনালোকে তামৰ তাঁৰ যোগাৰ কৰি ল'ব। তামৰ তাঁৰ যোগাৰ কৰি ল'ব। ধৰি লওক আপোনাৰ দক্ষিণ পূব দিশত পানীৰ উৎস আছে, কুঁৱা এটা আছে বা আপোনাৰ তাত পুখুৰী আছে, টিউবৱেল আছে বা বৰিং আছে। এতিয়া আপুনি কি কৰিব, সেই বৰিংটোৰ বা সেই কুঁৱাটোৰ বা সেই টিউবৱেলটোৰ চাৰিওফালে আপোনালোকে আধা ফুটকৈ এটা গাঁত খান্দিব। গাঁত খান্দি লৈ তাত আপোনালোকে সেই তামৰ তাঁৰডাল চাৰিওফালে মেৰিয়াই দিব। আৰু মেৰিয়াই দিওঁতে এটা কথা মনত ৰাখিব, যাতে কোনো ধৰণৰ গেপ থাকি নাযায়, অৰ্থাৎ খালী জেগা থাকি নাযায়। একদম সম্পূৰ্ণ আপোনালোকে বেৰি দিব। বেৰি লৈ ইটো মূৰৰ লগত সিটো মূৰ কানেক্ট কৰি দিব। আপোনাৰ কুঁৱাটো, টিউবৱেলটো, বৰিংটো চাৰিওফালে আপোনালোকে আধা ফুটকৈ গাঁত খান্দিব। তাত আপোনালোকে তামৰ তাঁৰ মেৰিয়াই দিব। তামৰ তাঁৰ মেৰিয়াই দিওঁতে এটা কথা মনত ৰাখিব, যাতে কোনো ধৰণৰ গেপ থাকি নাযায়। ইটো মূৰৰ লগত সিটো মূৰ কানেক্ট কৰি দিব। তাৰপিছত আপোনালোকে সেই তামৰ তাঁৰডাল পুতি দিব। অৰ্থাৎ সেই পানীৰ উৎসটোৰ চাৰিওফালে আপোনালোকে তামৰ তাঁৰ পুতি দিব। যদি আপোনাৰ দক্ষিণ দিশত পানীৰ উৎস থাকে, ধৰি লওক কুঁৱা, পুখুৰী, টিউবৱেল আছে, বৰিং আছে, তেতিয়াও আপোনালোকে এই ক্ষেত্ৰত তামৰ তাঁৰে ব্যৱহাৰ কৰিব। তামৰ তাঁৰৰ সহায়ত সেই কুঁৱা, সেই পুখুৰী, সেই টিউবৱেল বা সেই বৰিঙৰ চাৰিওফালে গাঁত খান্দিব। গাঁত খান্দি লৈ তামৰ তাঁৰ আপোনালোকে পুতি দিব, বেৰি দিব। আৰু ইটো মূৰৰ লগত সিটো মূৰ কানেক্ট কৰি ভালকৈ মাটিৰে পুতি দিব। ঠিক তেনেকৈ যদি আপোনাৰ দক্ষিণ পশ্চিম দিশত আছে, তেতিয়া আপোনালোকে পানীৰ উৎসৰ ৰিমেডিজ কৰিবৰ কাৰণে পিতলৰ তাঁৰৰ আৱশ্যক হ'ব। অৰ্থাৎ ব্ৰাছৰ ৱাৰ বা ব্ৰাছৰ তাঁৰ আপোনালোকৰ প্ৰয়োজন হ'ব। আপোনালোকে ফ্লিপকাৰ্ট, এমাজন ইত্যাদিবিলাক ছাইটত বিচাৰিলে পাই যাব। ব্ৰাছৰ ৱাৰ আপোনালোকে কিনিবলৈ পাব বা ব্ৰাছৰ তাঁৰ অৰ্থাৎ পিতলৰ তাঁৰ আপোনালোকে কিনিবলৈ পাব। সেই পিতলৰ তাঁৰৰ সহায়ত আপোনাৰ ঘৰত যদি দক্ষিণ পশ্চিম দিশত পানীৰ উৎস আছে, তেন্তে সেই পানীৰ উৎসৰ চাৰিওফালে আধা ফুটমানকৈ বা 1 ফুটমানকৈ এটা গাঁত খান্দিব। খান্দি লৈ পেলাই সেই পিতলৰ তাঁৰ চাৰিওফালে বহাই দিব। বহাই লৈ ইটো মূৰৰ লগত সিটো মূৰ কানেক্ট কৰি দিব। তাৰপিছত মাটিৰে পুতি দিব। যদি আপোনাৰ ঘৰত পশ্চিম দিশত পানীৰ উৎস আছে, কুঁৱা, পুখুৰী, টিউবৱেল আছে বা বৰিং আছে, সেই ক্ষেত্ৰতো আপোনালোকে পিতলৰ তাঁৰেই ব্যৱহাৰ কৰিব। যদি আপোনাৰ উত্তৰ পশ্চিম অৰ্থাৎ বায়ুকোণত পানীৰ উৎস আছে, কুঁৱা আছে, টিউবৱেল আছে, বৰিং আছে, তেন্তে আপোনালোকে সেই ক্ষেত্ৰতো পিতলৰ তাঁৰ অৰ্থাৎ ব্ৰাছৰ ৱাৰে ব্যৱহাৰ কৰিব। পিতলৰ তাঁৰৰ সহায়ত আপোনালোকে আপোনাৰ ঘৰৰ উত্তৰ পশ্চিম দিশত থকা, পশ্চিম দিশত থকা বা দক্ষিণ পশ্চিম দিশত থকা পানীৰ উৎসৰ ৰিমেডিজ কৰিব লাগে। কেনেকৈ কৰিব লাগে আপোনালোকে নিশ্চয় বুজি পাইছে চাগৈ। আপোনালোকৰ নিজৰ যিটো কুঁৱা আছে, পুখুৰী আছে, টিউবৱেল আছে বা বৰিং আছে, সেই বৰিংটো চাৰিওফালে আপোনালোকে আধা ফুট বা 1 ফুটকৈ এটা গাঁত খান্দিব। চাৰিওফালে খান্দিব। খান্দি লৈ সেই পিতলৰ তাঁৰডাল বা তামৰ তাঁৰডাল আপোনালোকে চাৰিওফালে পুতি দিব। পুতি পেলাই ইটো মূৰৰ লগত সিটো মূৰ কানেক্ট কৰি দিব। তাৰপিছতে আপোনালোকে সেই গাঁতটো মাটিৰ সহায়ত পুতি দিব। এনে কৰিলে সেই পানী বৰিঙৰ যিখিনি এনাৰ্জি বা নিগেটিভ এনাৰ্জি আছে, সেইখিনি ব্লক হৈ যায়। যাৰ ফলত আপোনাৰ সেই বৰিংটোৰ পৰা, সেই পানীৰ উৎসটোৰ পৰা যিখিনি সমস্যা হৈ আছে, সেই সমস্যা লাহে লাহে আপোনাৰ জীৱনৰ পৰা আঁতৰি যায়। কিন্তু বন্ধুসকল, পৰাপক্ষত আপোনাৰ ঘৰত যদি ভুল দিশত পানীৰ উৎস আছে, ধৰি লওক দক্ষিণ পূব দিশত আছে, দক্ষিণ দিশত আছে, দক্ষিণ পশ্চিমত আছে, পশ্চিমত আছে বা উত্তৰ পশ্চিম দিশত আছে, তেন্তে আপোনালোকে পৰাপক্ষত উত্তৰ পূব বা পূব দিশলৈ আনিব যত্ন কৰিব লাগে। যদি কিবা কাৰণে আপোনাৰ অসুবিধা হয় বা আপুনি বিচাৰিলেও আপোনাৰ ঘৰত উত্তৰ দিশত, উত্তৰ পূব দিশত বা পূব দিশৰ পিনে জেগা নাই য'ত আপুনি পানীৰ উৎস স্থাপন কৰিব, সেই ক্ষেত্ৰত আপোনালোকে দক্ষিণ পূব আৰু দক্ষিণ দিশৰ ক্ষেত্ৰত তামৰ তাঁৰ ব্যৱহাৰ কৰিব। দক্ষিণ পশ্চিম, পশ্চিম, উত্তৰ পশ্চিম এই তিনিটা দিশৰ ক্ষেত্ৰত পিতলৰ তাঁৰ অৰ্থাৎ ব্ৰাছৰ ৱাৰ ব্যৱহাৰ কৰিব। এইদৰে আপোনালোকে নিজৰ ঘৰত ভুল দিশত থকা পানীৰ উৎসৰ ৰিমেডিজ কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে। যদিহে আপোনালোকৰ ঘৰত ভুল দিশত পানীৰ উৎস আছে, ধৰি লওক কুঁৱা, টিউবৱেল, পুখুৰী, দমকল আছে, তাৰ প্ৰতিকাৰ আমি কিদৰে কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকে গম পালে। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।